নমস্কাৰ, মই আয়ুষ। আজি হৈছে 15 মে বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰ ঘোষণা স্থানীয় নাগৰিকৰ। বেলুচিস্তানত সামাজিক মাধ্যমৰ সৰব বেলুচ নাগৰিকৰ মিৰ ইয়াৰ বালুচৰ আহ্বানক লৈ ৰাজপথত বেলুচ নাগৰিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ বেলুচ নাগৰিকৰ বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰীক। পৰৱৰ্তী খবৰটো হৈছে বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা হাঁওফাঁওৰ কেঞ্চাৰত আক্ৰান্ত সঞ্জয় দত্ত। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ তুৰ্কী আৰু আজাৰবাইজান বৰ্জনৰ জোৱাৰ, পাকিস্তানক মুকলি সমৰ্থনৰ পিছতে ভাৰতৰ তুৰ্কী আৰু আজাৰবাইজান বয়কট। পৰৱৰ্তী খবৰটো হৈছে হিমাচলৰ ব্যৱসায়ী প্ৰধানমন্ত্ৰীলৈ পত্ৰ, ভাৰতৰ বজাৰত নিষিদ্ধ কৰিবলৈকে তুৰ্কীৰ আপেল। ভাৰতে যোৱা বৰ্ষত 821 কোটি টকাৰ আপেল আমদানি কৰিছিল পাকিস্তানক, তুৰ্কীয়ে মুকলি সমৰ্থন জনোৱাত ক্ষোভ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ নতুন অস্ত্ৰ ভাৰ্গৱাস্ত্ৰৰ সফল পৰীক্ষণ, ড্ৰোন প্ৰতিৰোধী ভাৰ্গৱাস্ত্ৰৰ তৃতীয়টো পৰীক্ষণ সম্পন্ন। ছলাৰ ডিফেন্স এণ্ড এৰস্পেচ লিমিটেডে সাজু কৰিছে ভাৰ্গৱাস্ত্ৰ। গোপালপুৰৰ সমুদ্ৰ তীৰৰ ফায়াৰিং ৰেঞ্জত পৰীক্ষণ সম্পন্ন, স্বদেশত নিৰ্মিত অস্ত্ৰ ভাণ্ডাৰত আন এক বৃহৎ সংযোজন। পৰৱৰ্তী খবৰটো হৈছে চাওতাল সম্প্ৰদায়ৰ পৰা অসমৰ প্ৰথমগৰাকী চিকিৎসক হ'ল মাৰ্টিনা টুডু, TMCৰ পৰা পালে MBBS ডিগ্ৰী। পৰৱৰ্তী খবৰটো হৈছে কুখ্যাত সন্ত্ৰাসবাদীলৈ পাক চৰকাৰে দিব 14 কোটি টকাৰ সাহায্য। অপাৰেচন সিন্দুৰত নিহত সন্ত্ৰাসবাদীৰ পৰিয়ালক পাক চৰকাৰে দিব 1 কোটিকৈ টকা। অপাৰেচন সিন্দুৰত ধ্বংস হোৱা সন্ত্ৰাসবাদীৰ ঘৰ পুনৰ নিৰ্মাণ কৰিব পাক চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীবাসীলৈ ভাল খবৰ, 1 জুনৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং হ'ব বিনামূলীয়া। পৰৱৰ্তী খবৰটো হৈছে অসমৰ ওপৰত সেনচকু আঁতৰ নাই বাংলাদেশৰ। ভূটান, নেপাল, অসম, মেঘালয়ক সাঙুৰি বাংলাদেশলৈকে অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা মহম্মদ ইউনুছৰ। ঢাকা ভ্ৰমণত নেপাল সাংসদৰ উপাধ্যক্ষ ইন্দিৰা ৰাণা মগৰক এই পৰামৰ্শ ইউনুছৰ। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।